অসম চৰকাৰৰ আটাইতকৈ অকমান্য আৰু নিৰ্লজ্জ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাৰণে আজি আমি গোটেই অসমৰ ল'ৰা উঠি পৰি আহিব লগা হৈছে। প্ৰতিবাদত নামিল হাজাৰ হাজাৰ জলমিত্ৰ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিল প্ৰতিবাদকাৰী। বিভাগীয় মন্ত্ৰীজনক অকৰ্মণ্য আখ্যা। আচলতে আমাক জনস্বাস্থ্য কাৰিকৰী বিভাগে যিখিনি প্ৰতাৰণা কৰিছে, অসম চৰকাৰৰ আটাইতকৈ অকমান্য আৰু নিৰ্লজ্জ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাৰণে আজি আমি গোটেই অসমৰ ল'ৰা উঠি পৰি আহিব লগা হৈছে। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই অলপ দিনৰ আগতে আমাৰ বৰাক ভেলীত ঘোষণা কৰিছিল জানুৱাৰী 1 তাৰিখে তোমালোকৰ জলমিত্ৰৰ কাৰণে CM ছাৰে ভাল এটা ঘোষণা কৰিব, কিন্তু কেইবাটাও স্পৰ্শকাতৰ বিষয় চুই গৈছে। আমি ধন্যবাদ জনালোঁ, কিন্তু আমাৰ জলমিত্ৰৰ কোনো নাম গুণ নল'লে। জলমিত্ৰসকলক এটা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই হতাঢোল বজাই চৰকাৰখন চলাব বিচাৰিছে। তেখেতে আমাক যেনে তেনে আমাক টুপি পিন্ধাই এই বিভাগটো উন্নত কৰি অসমত ডেভেলপিং কৰি দেখাব বিচাৰিছে, কিন্তু বিভাগৰ আণ্ডাৰত কি চলি আছে? আজি আমি 11,000 ভল্টেজৰ লগত কাম কৰোঁ, আমি 60 ফুট ওপৰত আমি অভাৰটেকিং আমি চাহ কৰিব লগা হয়, জংঘল কাটো আৰু তাৰ মেৰামতি কৰোঁ, গোটেই ৰাইজৰ লগত আমি জড়িত হৈ থাকোঁ। আমাৰ প্ৰতি কোনো কাণ সাৰ নাই। জলমিত্ৰৰ প্ৰতিবাদত উত্তাল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়। বিভাগটোত স্থায়ী নিযুক্তিৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। প্ৰতিশ্ৰুতি দিয়াৰ পিছতো মন্ত্ৰী জয়ন্ত মল্লই প্ৰতাৰণা কৰাৰ অভিযোগ। চাওক, আমি কেইবাৰ বৈঠকত বহিছোঁ, আমি টেবিল মিটিঙত বহিছোঁ আমাৰ আব্বাছিৰা ডাঙৰীয়াৰ লগত। আব্বাছী ছাৰ চিফ ছেক্ৰেটাৰী, এডিঅ' চিফ ছেক্ৰেটাৰী হয়। আমি 1 বছৰ আগত টেবিল মিটিঙত পাতিছিলোঁ। আমাৰ দাবীখিনি হ'ল এংগেজমেণ্ট এটা দি থৈছে, আমাৰ এপইণ্টমেণ্ট পাব্লিকৰ পৰা লাগে, আমাৰ জীৱন বীমা নাই, একজন মানুহ ঢুকোৱাৰ লগে লগে জীৱন বীমা নাই, ৰিটায়াৰ্ড বেনিফিট নাই, আমাৰ 6,500 টকা বেতন দি আছে। আমি দাবী কৰিছোঁ মিনিমাম ৱেজ, আমাৰ লেবাৰ একমতে মিনিমাম ৱেজ দিব লাগে, কিন্তু সেই দাবীখিনি চৰকাৰে মানা নাই। আমাৰ বছৰ বছৰ ধৰি মুখেদি আশ্বাস দিছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে আমাৰ বৰাকত আহি কৈছে যে আমাৰ জলমিত্ৰৰ দৰমহা বঢ়াব, আৰু 5 জানুৱাৰী 2025 দৰমহা নবঢ়ালে। গতিকে আমি 3 তাৰিখৰ ফালৰ পৰা আমি কৰ্মবিৰতি পালন কৰি আহিছোঁ। তেখেতৰ পৰা আমাৰ চকজ বিচাৰিছে, চকজ দিব নোৱাৰে, তেখেতৰ ৰাইট নাই, আমি ইজৰা কৰি মানুহ হয়। তেখেতে চকজ দিছে, চকজখন এলাও নহয়। আমি উকিলকে পাতিছোঁ, চকজ ডিপাৰ্টমেণ্টে দিব লাগে, আমাৰ আগতে এপইণ্টমেণ্ট দিয়ক। 6,500 টকা দৰমহাত কাম কৰি আছে জলমিত্ৰই, নাই কোনো জীৱনৰ নিৰাপত্তা। দিব লাগে। আজি চাওক, আমি 15-20 বছৰ আগৰ পৰা PHC ডিপাৰ্টমেণ্টত কাম কৰি আছোঁ। আমাক আজি দিম কালি দিম, এতিয়া জল জীৱন মিছন অহাৰ পিছত আমাক ইউজাৰ কমিটিৰ আণ্ডাৰত সোমাইছে। আজিৰ ডেটত 6,500 টকাত পৰিয়াল চলে নেকি? চলে নেকি মাননীয় মন্ত্ৰী মহোদয়সকল? পূৰ্বে এইসকল কৰ্মচাৰীয়ে বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক বিভিন্ন দাবী পূৰণৰ বাবে কৰি আহিছিল অনুৰোধ, কিন্তু সদায় উপেক্ষিত এইসকল কৰ্মচাৰী। আমি চৰকাৰৰ লগত তথা বিভাগৰ লগত বহুত লাইনি আলোচনা আমাৰ হৈছে। তেখেতে এতিয়ালৈকে আমাৰ লগত কোনো দাবী মানি লোৱা নাই, আমাৰ জীৱনৰ কোনো সুৰক্ষা দিয়া নাই। আমাৰ এক্সিডেণ্ট বেনিফিটৰ কথা হৈছিল, তেখেতে আলোচনা হৈছিল, তেখেতলোকে দিয়া নাই। আৰু আমি 440 ভল্টেজত কাম কৰি আছোঁ, আমাৰ জীৱনৰ নিৰাপত্তা নাই, আমাৰ কোনো বিহু নাই, ঈদ নাই, পূজা নাই, আমাৰ কোনো বন্ধ নাই। আমি 24 ঘণ্টাই কৰ্ম কৰিব লাগে। আমাৰ পৰিয়াল আমি ভালকে বহন পোষণ কৰিব পৰা নাই, আজিলৈকে আমাৰ ল'ৰা ছোৱালীক ভালকে শিক্ষা দিব পৰা নাই। হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সমবেত হোৱাত প্ৰতিবাদস্থলীত সৃষ্টি হয় অভাৱনীয় পৰিৱেশ। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ সৃষ্টি কৰা হয় সমৰসজ্জা। ইয়াৰ পিছতো চৰকাৰে গুৰুত্ব দিবনে এইসকল কৰ্মচাৰীক? কেমেৰা পাৰ্চন টিকুৰ সৈতে দীপ হাজৰিকাৰ ৰিপৰ্ট, DY365।